মোৰ ভ্লগলৈ পুনৰ সকলোকে স্বাগতম জনাইছো। এয়া আপোনালোকৰ বাবে লৈ আহিছো নগাঁৱৰ নেহেৰুবালিত উদযাপিত হোৱা 112 সংখ্যক ভোগালী বিহুৰ উৎসৱৰ কিছু সুন্দৰ মুহূৰ্ত। এয়া দেখিছে ইয়াত কিমান মানুহৰ সমাগম হৈছে। এই উৎসৱটোৰ কাৰণে সকলোৱে আগ্ৰহেৰে বাট চাই থাকে। মানুহৰ ভিৰ দি বাট পাবলৈ নাই, অসংখ্য মানুহৰ ভিৰ। ইয়াত এপিনে হৈ আছে ভিন্ন ধৰ্মী সাংস্কৃতিক অনুষ্ঠান, আনপিনে হৈ আছে বিভিন্ন বিপণীৰ মেলা। আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অন্যতম আকৰ্ষণ হিচাপে পশ্চিমবংগৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই গীত পৰিৱেশন কৰিব। লগতে উল্লেখযোগ্য কথাটো হ'ল অসমৰ পৰা ক্ৰমান্বয়ে নোহোৱা হৈ যাবলৈ ধৰা মেজি ঘৰৰ বিভিন্ন আৰ্হিও ইয়াত বনোৱা হৈছে। এয়া দেখিছে बैकग्राउंड तो उठाबा फोटो मारिले हाबे सब फेरेडी बनाइছে ভাল লাগিছে বঢ়িয়া যা চলো বলা হাতী মানুহৰ মাজত যে সংঘাত হয় তাৰ এখন প্ৰতিছবি ইয়াত বৰ ধুনীয়াকৈ বনাইছে চাওকচোন। হাতী মানুহৰ সংঘাতটো দেখুৱাইছে ইয়াত হাতী মানুহৰ যেতিয়া মানে অত্যাচাৰ কৰে হাতী বিলাকে ঘৰত খাদ্য বনাইছে ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে। এতিয়া জংঘলত কোনো বস্তু নাই যে আনপিনে ইয়াত এইটো এটা সেলফি পইণ্ট বনোৱা হৈছে। জাপি, গামোচা আৰু পেপাৰেৰে কাটিং কৰি হাতীৰ এটি চিত্ৰৰে সৈতে খুব ধুনীয়া এইটো সেলফি পইণ্ট বনাই তুলিছে। ইয়াতে সকলোৱে ফটো উঠিছে। এনেদৰে আমাৰ অসমৰ সংস্কৃতিৰ মূল্যৱান সম্পদ জাপি, গামোচাৰে সৈতে কেইবাটাও সেলফি পইণ্ট বনাই তুলিছে। ভোগালী উৎসৱৰ এই আনন্দমুখৰ পৰিৱেশটো চাওকচোন, সঁচাকৈয়ে বহুত ভাল লাগিছে। জুলনাত বহিলো বয়োজ্যেষ্ঠ তথা কনিষ্ঠ সকলোলৈকে পোনপ্ৰথমে ভোগালীৰ সেৱা জনাইছোঁ আৰু মেজিৰ উত্তাপৰ দৰে দিনবোৰ আনন্দময় আৰু উৎসাহেৰে পৰিপূৰ্ণ হৈ পৰক তাৰ কামনা কৰিছোঁ। আজি এটা গৌৰৱোজ্জ্বল ক্ষণ
ভোগালী বিহুৰ মঞ্চত সকলোৱে একেলগে বিহুখন পতাৰ সময় সেয়ে আমি একেলগে গাব লাগে ও ভোগালী বিহু ৰে বতৰ অনগয়া ৰাইজে বিহুখন পাতিছে ঐ মঞ্চত গীতৰে লহৰ
ভিডিঅ'টো আজিলৈ ইমানেই। পিছৰ ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।